মই যে কঁঠাল গুটি খাই ইমান ভাল পাওঁ, গোটেই কঁঠাল গুটি গাল ৰ'দত দি আছোঁ। এইবাৰ অলপ বেলেগ ধৰণে ভাবিছোঁ। এইবেলি সেই কঁঠাল গুটি বিজনেছ কৰিম বুলিহে ভাবিছোঁ। ইমান গাল কঁঠাল গুটি ওলাইছে, ইমান খাম আৰু বিক্ৰী কৰিম ৰ, অকণমান পইচা কেইটামান পাওঁৱেই নেকি বোলো। মই মানে সৰুৰ পৰাই বিজনেছ মাইণ্ড মানে মোৰ মানে। এই মোৰ ককাই আগতে সেই চেনা বিকিছিলে আকৌ, এই কিবিকা বজাৰত নি একদম সি বাৰ মিঠাত বিকিছিলে। তেতিয়াৰ পৰাই মানে সি সৰুৰ পৰাই দেখোঁ নহয় এইবোৰ বিজনেছ, সেইকাৰণে মোৰ মাইণ্ডটো মানে বিজনেছ মাইণ্ডেড হ'ল মানে এটা উৰাজাহাজ। বহুত দিনৰ পৰাই গোটাই আছোঁ কঁঠাল গুটিবোৰ। আমাৰ আকৌ সেই কঁঠাল গছ আছে নহয় 4জোপামান, কিমান খাম আৰু এতিয়া সেই কঁঠালৰ এই বিজনেছতহে ধৰিম বুলি ভাবিছোঁ, মানে কঁঠাল গুটি বিজনেছত। কঁঠালো গোটাই গোটাই বিকিছোঁ বাৰু, কঁঠাল গুটিকেইটা আকৌ বেছি বিক্ৰী হয়। আজি তাতে আকৌ আমাৰ ভনীজনীও আহিব। এইবোৰ সিহঁতৰ কলেজবোৰ বন্ধ নহয় গৰম বুলি, গৰম বন্ধ ভেবেলিও আহিব তাকে। মই তাইক কঁঠাল ফালিবলৈকে লগা, মই কঁঠালবোৰ খাই বোলো, গেলা কঁঠাল চিলা কঁঠাল চববোৰ খাই গুটিবোৰ পাছ তাইকো বিজনেছত লগাই দিব। কেইদিনমান থাকিম বুলি আহিব যেনিবা, ভালেই হ'ব, মোৰ অকণমান সহায় হ'ব। সৰুতে তাই মই অলপ সেই কঁঠাল গুটি বাছিলোঁ, অলপ আম বুটলিলোঁ, বতাহ দিলেই আম গছৰ তললৈ দৌৰ মাৰোঁ। ঘৰত ইমান গালি পাই দতিহঁতে, তহঁতি বোলে দুজনী মৰি দি বোলে, ইমান বোলে বতাহ দি থাকে বোলে, ধুমুহা দি থাকে বোলে, দুইজনী ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰো বোলে, লগে লগে বোলে দৌৰ মাৰা যে বোলে আম গছৰ তললৈ, কঁঠাল গছৰ তললৈ বোলে, ইমান বোলে তহঁতি বোলে সেই খকুৱা নে বোলে, সেই বহি বতাহটো বোলো গুচি যাবলৈতো দিবি অকণমান। মই বোলো হেৰি নহয়, গৰু আছে নহয়, গৰুৱে বোলে আহিলে খা বোলে বোলো, বতাহ সেইফালে লগালে গৰু আহিব, গৰুৱে চফাত বহি, সেইকাৰণে সেই বুটলি পেলাই বোলো সোনকালে আনি থোৱাই ভাল। হেৰা এইবোৰ কি কৰিছা হয়? কঁঠাল গুটি য'তেতকৈ জমা কৰিছা যে? কথা আছে ইয়াত, সেই এইবোৰ বজাৰলৈ নিব লাগিব, অহা দেওবৰীয়া বজাৰলৈ। এইবোৰ ৰ'দত শুকুৱাইছোঁ আকৌ, অকণমান শুকুৱাই দিলেহে সেই কঁঠাল গুটিখিনি ধুনীয়াকৈ থৈ দিব লাগিব একদম বস্তাত ভৰাই ভৰাই। তাৰপিছত সি অহা দেওবাৰে বজাৰলৈ লৈ যাব লাগিব। আজি আমাৰ সেই ভেবেলি আহিব নহয়, গম পাই নাই কথাটো? পিলপিলিহঁতৰ ঘৰত সেই পাতিহাঁহ এটা ৰাখি থৈছোঁ, লৈ আহিবগৈ। ভেবেলি আকৌ বোলে সপ্তাহত অহা কথাহে আছিলে? নহয়, ময়ে সোনকালে মাতিলোঁ বোলো, আমাৰ ধুনুকণক অকণমান পঠাই দিবিহিচোন বোলো, গৰম বন্ধ বুলি কিতাপ নেমেলা হ'ল বোলো দেই। মই আকৌ সেই ওচৰৰে খগেন মাষ্টৰকে টিউশ্যনটো দিয়াম বুলি ভাবিছিলোঁ। অংকটোকে বোলো অকণমান চাই দিব, ইংৰাজীটোকে অকণমান চাই দিব। নাই, একদম ধুনুকণে মোক একদম চিঞৰ বাখৰ লগালে নহয় কালি। মই বোলে খগেন মাষ্টৰৰ ওচৰত টিউশ্যন নলওঁ দেই বোলে, ইমান পিটে বোলে, বেটে মাৰি মাৰি বোলে একদম চিয়াচি বনাই দিয়ে বোলে। মই বোলো নোৱাৰিলে তহঁতক পিটিবই, তাৰবোলে এতিয়া যদি যোগ অংক এটা কৰি দেখাব নোৱাৰা, পূৰণ অংক এটা কৰি দেখাব নোৱাৰা, নিপিটি কি আৰু তহঁতক বোলে। মই বোলে নপঢ়োঁ দেই, নহ'লে বোলে ভেবেলি হেৰি মাহীকে মাতি দিয়া বোলে, মই ভেবেলি মাহীৰ ঘৰতে পঢ়িম বোলে। মই বোলো হ'ব তেতিয়াহ'লে মই কালিকে মাতি দিম বোলো। অঁ হ'ব তেতিয়াহ'লে, ভালেই হ'ব দিয়া। ভেবেলি অলপ পঢ়াই মেলি আগবঢ়াই দিব, নহ'লে সিহঁতি গৰম বন্ধত চব পাহৰিব। গৰম বন্ধ খোলালে এইকেইটাই কিতাপৰ সেই অ আ ক খ কেইটাও পাহৰি যাবলৈ আছে, ঠিক নাই। এই মই তেতিয়াহ'লে পিলপিলিহঁতৰ ঘৰৰ পৰা পাতিহাঁহটো লৈ আনোগৈ। অঁ লৈ আনকে যাওক। হেৰি নহয়, এই পইচাটো পিছত দিম বুলি ক'ব। 520 আছে, মই 450 ল'বি বোলো। তাত বোলো ইমান হাঁহ আছে বোলো, সেই ধান খুৱাই খুৱাই বোলো হাঁহবোৰ তেলি কৰি থৈ দিছ, ইমানটা হাঁহ আছে বোলো, আমাৰ ঘৰতো কঁঠাল গুটি অলপ দিম বোলো, 50 টকা এটা কমাই। এই হ'ব দিয়ক বোলে, একো নহয় বোলে, 450কে দিব আৰু হ'ব বোলে। হ'ব দিয়া, মই আনি থওঁ এতিয়া, নহ'লে আকৌ সিহঁতৰ ঘৰত গ্ৰাহক ধেৰ নহয়, লৈ যাবগৈ। অঁ যাওক লৈ আহকগৈ যাওক। আহিছে নেকি, দেখা নিচিনা লাগিছে। ছোৱালীজনী আহি থকা হয়নে নহয় জানো, আমাৰ হেৰি ভেবেলি। মা ভেবেলি মাহী এতিয়ালৈকে পোৱাহি নাই যে, দেখা যেন কৰিছোঁ, ৰচোন আহিছে হ'বলা। ঐ বাই, মই আহিলোঁ। ভেবেলি মাহী আহি গ'ল, ভেবেলি মাহী আহি গ'ল। ধুনুকণ, গৰম বন্ধ দিলে? অঁ গৰম বন্ধ দিলে নহয়, মজা লাগিছে মোৰ। স্কুল যাব নালাগে, ৰাতিপুৱা শুই উঠি বেগটো লৈ স্কুল যাব নালাগে, মজা লাগিছে মোৰ। কোনে পায় আৰু হাত দুটাক, একদম উৎপাত, কি নাচাবা একদম। মই বোলো পঢ়া শুনা বাদ দিব, সেইকাৰণে বোলো তোকে মাতি দিওঁচোন বোলো, অলপ অলপ চাই দিবি, ৰাতিপুৱা নহ'লে গধূলি অলপ অলপ চাই দিলে হ'ব। অঁ ভেবেলি মাহী আহিলা? ৱাও, ট্ৰলিটো ইমান মজা লাগিছে। কালাৰটো ভাল লাগিছে হয়নে? এইটো সেই বিগ বাজাৰৰ পৰা লৈছোঁ, মজা লাগিছে। তহঁত দুটাই ৰাস্তাতে মাহীয়ে কথা দিবি নে? ব'ল ভিতৰলৈকে ব'ল, এই জুচ অকণমান খাই ল'বি, ইমান ৰ'দ দিছে, ইমান গৰম পাইছোঁ। অঁ মাহী ভিতৰলৈ ওলা, তোমাৰ কাৰণে জুচ আনি থৈছে, আৰু দেউতাই হাঁহ আনিবলৈ গৈছে। হাঁহ আনিবলৈ গৈছে নেকি ভিনদেউ? অঁ তুমি আহিবা বুলি মায়ে পিলপিলি বাইদেউহঁতৰ ঘৰত কেতিয়াবাই হাঁহ ৰাখি থৈছে। তই আহিবি বুলি কোৱা নাই, মই ৰাখিয়ে থৈছোঁ হাঁহটোতে, হাঁহ মাংস খাই ভাল পাওঁ যে। ব'ল ভিতৰলৈ ব'ল। দেৱেশ্বৰ বাহঁতৰ কাঠালিৰ পৰা মই দেউতাই গৈ তোমালৈ হেৰি লেটেকু লৈ আহিম দেই মাহী। অঁ লেটেকু খাই বৰ ভাল লাগে মোৰ, আনিবি বাৰু কেইটামান। ভিতৰলৈ ব'লা মাহী। আমাৰ ধুনুকণে বোলে সেই গৰম বন্ধ বুলি কিতাপে নিলিয়া হ'লি বোলে তাই। এই মায়ে এনেই কৈছে, মই কিতাপ সদায় উলিয়াওঁ। হ'ব বাৰু, গাচোন দুই ঘৰ এটাখন গা, দুঘৰনে বিও গা, পুৰণাখন গা হেৰো গাইছোঁ দেই, ভুল হ'লে সেই গেল পাৰিবা আকৌ দেই। হেৰি 2 এগুণ 2, 2 দুগুণ 4, 2 তিনিগুণ 6, 2 চাৰিগুণ 10, 2 চাৰিগুণ 10 নেকি ঐ? 2 চাৰিগুণ 8হে। এই মাহী এইবোৰ তুমি বাদ দিয়া, মই মেয়ৰ নেওতাখন পাওঁ নহয়, গম পোৱা নাই মেয়ৰ নেওতাখন?
সেইবোৰ আকৌ কেনেকুৱা মেও নেওতা আকৌ মই গাড়ী নহয় তুমি গম পাই যাবা নহয় কেনেকুৱা শুনিবা দেই মেও নেওতা গাইছোঁ দেই মেও এগুণ মেও মেও দুগুণ মেও 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 তিনিগুণ মেও 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 কোনে কৈছে মই জানো নহয় মই ভৌ নেওতাখনো জানো শুনিবা দেই ভৌ এগুণ ভৌ ভৌ দুগুণ ভৌ 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 তিনিগুণ ভৌ 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 চাৰিগুণ ভৌ 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 ঐ মায়ে খাবি দেই তাই ৰূপা ঠিকে হৈছে ভূতা দীৰ্ঘ নেওতাখন গাবলৈ গ'লো সি মেও নেওতা গাইছে ভৌ নেওতা গাইছে একদম দিম আকৌ হালোৱা আছে কাটি থৈছে আকৌ একদম দিম নেওতাখন উলিয়াতে তুমি যে মোক এনেও নিপিতা মই জানো নেওতা একদম 1 পৰা 10 ঘৰলৈকে পুৰণখন মুখস্থ লাগিব আজি সন্ধিয়া মুখস্থ কৰিবি আৰু কাইলৈ ৰাতিপুৱালৈকে নেওতাখন গোটেইখন মোৰ মুখস্থ দিব লাগিব আয়ো গোটেইখন ইমান দীঘলখন মই কেনেকৈ কৰিম ভৌ নেওতা গাব পাৰিলে তো সেইখন কেলে নোৱাৰিবি সেইখনো গাব লাগিব নহ'লে হালোৱা এচাৰিত ফালি পঠিয়াম তোক ৰহ হালোৱা এচাৰি খুব বহুত দিন খোৱা নাই মই আজি খানাটো ৰাতি বাহিৰতে বনাইছোঁ খাৱা মাৰি আছে আমাৰ হেৰি আহিছে নহয় ভেবেলি মই বোলো সেই পোলাও অকণ বনাওঁ পোলাওটো বাৰু ভিতৰতে বনালোঁ খানাটো এজনে ঠিক ঠাক কৰি আছে এতিয়া হাঁহ মাংসকণ ধুনীয়াকৈ হেৰি বনাব লাগিব তেল অকণমান সৰহকৈ দি মই আকৌ মাংসত তেল চেল অকণমান মছলা সৰহকৈ দিলেহে খাই ভাল পাওঁ পাই জলকীয়া ভাজি অকণ একেলগে বনাবলৈ কৈছোঁ মই বোলো হেৰি নহয় আপুনি বোলো পচলা এটা কাটি আনিব পচলাটোৱে দি বোলো জলকীয়া ভাজিকণ বনাব হাঁহ মাংস দি পেলাই বাহিৰতে সঁচাকৈ ভাল লাগিছে পাই ভিতৰত ইমান গৰম বাহিৰতে খানাটো বনাব লাগে আৰু মই সেইকাৰণে বাহিৰতে জুইকা ধৰিবলৈ গ'লো বতাহ চাতে মাৰি থাকে ভাল লাগে বোলো সেই গৰমত নহ'লে বৰ দিগদাৰ ভিতৰত পোলাও বনাইছোঁ তাৰপিছত হাঁহ মাংস জলকীয়া ভাজি হ'ব দে মই সেই আলু পিঁয়াজ কাটি দিম দে নহৰু সেই আদা বটি দিম তাৰপিছত আকৌ বিলাহী চিলাহী কাটি দিম তই বাহিৰতে বহি পিনি সেইকেইটা ঠিক ঠাক কৰি দিবি বাকী মই বনাওঁতে বনাম বাৰু আৰু এখেতে সেই জলকীয়া ভাজিটো বনাব আৰু হেৰি পাপৰ ভাজিব লাগিব পাপৰখিনি তাই ভাজি দিবি হ'ব ধেৰ বনাইছে দেখোন হ'ব মই ভাজি দিম বাৰু উৰহিলৈ বাহু মাছ আনিবলৈ কৈছোঁ আমাৰ বিলৰ মাছখিনি বৰ ভাল তই আহিছ যে বোলো মই আগতীয়াকৈ কৈ থৈছোঁ এখেতক মই বোলো সেই আমাৰ ভেবেলি আহিলে বোলো বিলৰ মাছ খাব লাগিব আকৌ বোলো আয়ো মই খোৱাতহে জোৰ আৰু এই 10 দিন ঠিকছে খাব লাগিব আমাৰ ঘৰত ঐ মাংসকণ টেষ্ট কৰি দিয়া ৰাম দেউতাই কাটি কুটিয়ে বাছি কৰি আছেহে আনিবহে যে পিছফালে হাঁহ মাংস টেষ্ট কৰেই সেয়া মই নেওতাখন পুৰণা লিখিবলৈ কৈছিলোঁ নহয় মুখস্থ কৰি পেলাই উঠি গুচি আহিলি যে তই এনেকুৱাই পঢ়াত টাইম বহি থাকিব নোৱাৰে এতিয়াহে গৰম বন্ধ দিয়ে পাৰো পঢ়িবলৈ মন নকৰা হ'ল মই বোলো অকণমান চাই আহোঁগৈচোন কেনেকুৱা হৈছে খানা বোলো খালে এনেও মাতি দিম নহয় চুনুকণ বাই কিমান ধুনীয়াকৈ পঢ়ি আছে দেখা নাই তাইলৈ উঠি আহিবি তাই তেনেকুৱাই তাই পুৰা মন দিয়ে পঢ়াত ইহে উত্তৰণোৱা টাইপৰ বহি থাকিব নাই হেৰৌ জেগাত তাইক মই পুৰণা অংক কৰিবলৈ দি থৈ আহিছোঁ তাই ধুনীয়াকৈ কৰি আছে মই 2 ঘৰলৈকে লিখি থৈ আহিছোঁ আৰু লিখিবলৈ আছেই বাকী কিঘৰ লিখ দিয়া আকৌ এনেকৈ হ'লে কেনেকৈ হ'ব ভাত হ'লে তোক মাতি দিম নহয় নহৰু এটা মই বাটি দিম দিয়া হ'ব তই বটিব নালাগে তই যা নেওতাখন লিখিচোন যা 5লৈকে লিখিলেই হ'ব তাৰপিছত গুচি আহিবি যা চাগে তই তেতিয়াহ'লে মই পটাপট লিখিবলৈ গুচি আহোঁগৈ কিন্তু ভাল লাগিছে মোৰ এনেকুৱা দেখিছনে বাৰু একদম কেতিয়ানো ই মানে অকণমান হেৰি হ'ব জানো পঢ়াৰ প্ৰতি ইমান বেলেগ ধান্দাবোৰ বেছি আমি বাহিৰা ধান্দাবোৰ খেলা কৰা সেইবোৰ বৰ ভাল পায় সৰু হৈ আছে যে সি ইংলিছৰ কবিতা এটা পঢ়িবলৈ দিছিলোঁ ভালকৈ পঢ়িলে বাৰু এই হোৱাইট চিটটো পঢ়িছে আৰু হোৱাইট চিট তাৰপিছত সেই কিবা এটা আছিলে বৰ ধুনীয়াকৈ পঢ়িছে বাৰু ইংলিছৰখন সি কিবা মুখস্থ আছে নেকি জানো পুৰা পঢ়ি থাকে দেখা লেপলেপকৈ আৰু সিহে জানে পাই বাকী সেই নেওতা মুখস্থ কৰিবলৈ দিলেও সেই ফাং ফুং কৰি থাকিব অলপ মুখস্থ আছে অলপ পাহৰি যায় পাৰিবগে বাৰু মই সেই 10 দিন তাক ভালকৈ চাই দিম ইংলিছটো চাই দিম অংকটো চাই দিম বাৰু পাৰিব মাথাটো আছে নহয় তাৰ খালি সেই অন্যমনস্কৰ হৈহে থাকে বন্ধুসকল গৰম বন্ধ বুলি বাহঁতৰ ঘৰলৈ আহিলোঁ ফুৰিবলৈ আহিছোঁ আপোনালোকে গৰম বন্ধত ফুৰিবলৈ গৈছে নাই যদি গৈছে কমেণ্টত জনাব আৰু আজি খানাটো ইয়াতে সামৰিছোঁ বায়ে খানা বনাই আছে তেলটো গৰমে কৰি দিওঁ এখেতৰ হৈছেই চাগে বন্ধুসকল খানাটো যদি সঁচাকৈ আপোনালোকৰ ভাল লাগিলে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো এনেকৈ আগবঢ়াই লৈ যাব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ যদি সঁচাকৈ ভাল লাগিছে গৰম